বিদ্যুৎ চুম্বকীয় আবেশ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকচন। বিদ্যুৎ চুম্বকীয় আবেশ কি সেই সম্পৰ্কে জনাৰ আগতে আমি অৰেষ্টডৰ এক্সপেৰিমেণ্টটো এবাৰ মনত পেলাই লওঁ। অৰেষ্টডৰ এক্সপেৰিমেণ্টটো আছিলে এনেধৰণৰ: এটা প্ৰবাহচালিত সৰল বৰ্তনী, এডাল ধাতৱ তাঁৰ লোৱা হৈছে, তাঁৰডালৰ দুই মূৰত এটা বেটাৰী সংযোগ কৰা হৈছে, লগতে এটা চাবি। তাঁৰডালৰ কাষত এডাল চুম্বক শলা ৰখা হৈছে। এতিয়া প্লাগ চাবিটো আমি অন কৰি দিলোঁ। অন কৰি দিয়াৰ লগে লগে এই বৰ্তনীটোত প্ৰবাহ চালিত হ'ল, আই প্ৰবাহ চালিত হৈছে, আৰু দেখা পোৱা গ'ল যে এই চুম্বক শলাডালে বিক্ষেপণ দেখুৱাইছে। চুম্বক শলাডালৰ অৱস্থানটো সলনি হৈ গৈছে। চুম্বক শলাডাল আছিলে এনেধৰণে, তাৰ বিক্ষেপণ হৈছে। সেই বিক্ষেপণ হয় এইটো দিশত হ'ব পাৰে, নহ'লে এইটো দিশত হ'ব পাৰে। মুঠৰ ওপৰত তাৰ বিক্ষেপণ হৈছে। প্ৰবাহৰ দিশৰ ওপৰত তাৰ বিক্ষেপণটো নিৰ্ভৰ কৰিব, কোনটো দিশত বিক্ষেপণ হ'ব। আৰু যেতিয়া আমি ছুইচটো বন্ধ কৰি দিম, তেতিয়া দেখা পাম যে কাটাডালৰ পূৰ্বৰ যি অৱস্থান আছিলে, পূৰ্বতে সি যিদৰে আছিলে, পুনৰ সেই আগৰ অৱস্থালৈ ঘূৰি যাব। এতিয়া এই চুম্বক শলাৰ বিক্ষেপণৰ পৰা পৰীক্ষাৰ সিদ্ধান্তটো লোৱা হৈছিলে এনেধৰণৰ যে চুম্বক শলাই চুম্বক ক্ষেত্ৰতহে বিক্ষেপণ দেখুৱায়। প্ৰবাহচালিত পৰিবাহীৰ চাৰিওকাষত নিশ্চিতভাৱে এখন চৌম্বিক ক্ষেত্ৰৰ উদ্ভৱ হ'ব লাগিব। সেই চৌম্বিক ক্ষেত্ৰখনৰ প্ৰভাৱত থকাৰ বাবেই বা কবলত পৰাৰ বাবেই চৌম্বিক শলাডালে বিক্ষেপণ দেখুৱাইছে। এই পৰীক্ষাৰ সিদ্ধান্ত এইটোৱে আছিলে যে প্ৰবাহচালিত পৰিবাহীৰ চাৰিওকাষত চৌম্বিক ক্ষেত্ৰ এখন উৎপন্ন হয়। তাৰমানে আমি পালোঁ কি, যে প্ৰবাহে বা গতিশীল আধান চৌম্বিক ক্ষেত্ৰ উৎপন্ন কৰে। গতিশীল আধানে চৌম্বিক ক্ষেত্ৰ উৎপন্ন কৰে। এতিয়া বিদ্যুৎ প্ৰবাহ বা গতিশীল আধানৰ ফলত যে চৌম্বিক ক্ষেত্ৰ উৎপন্ন হয়, সেই কথা আমি অৰেষ্টডৰ পৰীক্ষাৰ পৰা গম পালোঁ। এতিয়া ইয়াৰ ওলোটাটো সম্ভৱ হয়নে নহয়? চৌম্বিক ক্ষেত্ৰৰ সহায়ত বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰিব পাৰি নে নোৱাৰি? চৌম্বিক ক্ষেত্ৰৰ সহায়ত বিদ্যুৎ প্ৰবাহ, ইয়াৰ বিপৰীত পৰিঘটনাটো সম্ভৱ হয় নে নহয়? (1830) চনৰ আশে-পাশে মাইকেল ফেৰাডে আৰু জোচেফ হেনৰী, এই দুজন বিজ্ঞানীয়ে বহুকেইটা পৰীক্ষা নিৰীক্ষা অন্তত সাব্যস্ত কৰিছিলে যে চৌম্বিক ক্ষেত্ৰৰ সহায়ত বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰাটো সম্ভৱ। চৌম্বিক ক্ষেত্ৰৰ সহায়ত বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰা পৰিঘটনাটোকে কোৱা হয় বিদ্যুৎ চুম্বকীয় আবেশ। গতিকে এই চেণ্টেন্সটো আপোনালোকে টুকি ৰাখিব। চৌম্বিক ক্ষেত্ৰৰ সহায়ত বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰা পৰিঘটনাটোক কোৱা হয় বিদ্যুৎ চুম্বকীয় আবেশ, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকচন। চমুকে আমি EMI বুলি ক'ব পাৰোঁ। ইয়াৰ পৰাই কিছুমান কথা জনা যায় যে বিদ্যুৎ আৰু চুম্বকত্ব এই দুইটা পৃথক নহয়। বিদ্যুৎ আৰু চুম্বকত্বৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। বিদ্যুৎ আৰু চুম্বকত্ব অভিন্ন, একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি নিচিনা। এতিয়া চোৱা যাওক সেই দুজন মহান বিজ্ঞানী মাইকেল ফেৰাডে আৰু জোচেফ হেনৰী, তেওঁলোকেনো এনে কি পৰীক্ষা কৰিছিল যাৰ পৰা তেওঁলোকে সাব্যস্ত কৰিছিল যে চৌম্বিক ক্ষেত্ৰৰ সহায়ত বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰাটো সম্ভৱ। এই ক্ষেত্ৰত তিনিটা পৰীক্ষা সম্পন্ন কৰা হৈছিলে। এতিয়া এই তিনিওটা পৰীক্ষা সম্পন্ন কৰিবলৈ আমাক কিছুমান সঁজুলি লাগিব। গেলভেনোমিটাৰ এটা, কুণ্ডলী দুটা, দণ্ডচুম্বক এডাল, এটা চাবি, এটা বেটাৰী আৰু পৰিবাহী তাঁৰ। এতিয়া 1 নং পৰীক্ষাটো চোৱা যাওক কেনেদৰে কৰা হৈছিলে। পৰীক্ষা নং 1, এক্সপেৰিমেণ্ট নাম্বাৰ 1। ইয়াত এটা কুণ্ডলীটো C1ৰে চিহ্নিত কৰা হৈছে।
কুণ্ডলীটোৰ সৈতে এটা গেলভেনোমিটাৰ কানেক্ট কৰা হৈছে, সংযোগ কৰা হৈছে। গেলভেনোমিটাৰটোক জিৰে সূচোৱা হৈছে। চিত্ৰটোত দেখা পাইছে কুণ্ডলীটোৰ কাষত এডাল দণ্ডচুম্বক ৰখা হৈছে। এইখিনিতে আৰু এটা প্ৰয়োজনীয় কথা যে গেলভেনোমিটাৰৰ কাম কি? গেলভেনোমিটাৰৰ সহায়ত খুব কম পৰিমাণৰ প্ৰবাহ জোখা হয়। এই বৰ্তনীটোত গেলভেনোমিটাৰ সংযোগ কৰা হৈছে। যদি এই বৰ্তনীটোত প্ৰবাহ চালিত হয়, তেতিয়াহ'লে এই গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাব। গেলভেনোমিটাৰৰ কাটা প্ৰবাহ চালিত নোহোৱা অৱস্থাত সদায় শূন্য বিক্ষেপণ দেখুৱায়, মিডল পজিশ্যনত থাকে, মধ্য অৱস্থান কৰে। কিন্তু যেতিয়াই গেলভেনোমিটাৰৰ মাজেৰে প্ৰবাহ চালিত হ'ব বা গেলভেনোমিটাৰটো আমি কোনো এটা বৰ্তনীত সংযোগ কৰি দিম, যিদৰে ইয়াত আমি সংযোগ কৰিছোঁ, আৰু যেতিয়া সেই বৰ্তনীটোৰ ছুইচটো অন কৰি দিম, তেতিয়া দেখা পাম যে গেলভেনোমিটাৰ কাটাডালে বিক্ষেপণ দেখুৱাব। অৰ্থাৎ কাটাডাল প্ৰথম অৱস্থাত যিটো অৱস্থানত আছিলে, এতিয়া দেখিছে ইয়াত শূন্য অৱস্থান বুলি কোৱা হয় এইটোক, যিটো অৱস্থানত আছিলে সেই অৱস্থানত নাথাকেগৈ, তাৰ অৱস্থানৰ পৰিৱৰ্তন ঘটে, বিক্ষেপণ ঘটে। মধ্য অৱস্থানত থাকিলে কোৱা হয় শূন্য বিক্ষেপণ, কাৰণ এই বিক্ষেপণটো শূন্য। যেতিয়াই এই কাটাডাল তাৰ এই অৱস্থানৰ সোঁফালে বা বাওঁফালে ঘূৰিব, তেতিয়াই আমি ক'ম যে কাটাডালে বিক্ষেপণ দেখুৱাইছে। এতিয়া এই দণ্ডচুম্বকডালৰ উত্তৰ মেৰুটো যেতিয়া কুণ্ডলীটোৰ ওচৰলৈ লৈ অনা হয়, তেতিয়া দেখা যায় যে এই গেলভেনোমিটাৰ কাটাডালে বিক্ষেপণ দেখুৱাইছে। প্ৰথম অৱস্থাত এনেধৰণে আছিলে। যেতিয়াই দণ্ডচুম্বকডালৰ উত্তৰ মেৰুটো কুণ্ডলীৰ ওচৰলৈ অনা হয়, দেখা যায় গেলভেনোমিটাৰৰ কাটাই বিক্ষেপণ দেখুৱায়। এতিয়া এই বিক্ষেপণ বুলি কওঁতে কাটাডাল সোঁফালেও ঘূৰিব পাৰে, বাওঁফালেও ঘূৰিব পাৰে। মুঠৰ ওপৰত সি বিক্ষেপণ দেখুৱাইছে। এতিয়া অলপ আগতে মই যিটো কথা কৈছিলোঁ, প্ৰবাহ চালিত হ'লেহে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱায়। এই বৰ্তনীটোততো কোনো বেটাৰী সংযোগ নাই, ইয়াত কিয় বিক্ষেপণ দেখুৱাইছে? আৰু বিক্ষেপণৰ পৰা আমি এইটোৱে বুজিলোঁ যে এই বৰ্তনীটোত ক্ষণস্থায়ীভাৱে হ'লেও বিদ্যুৎ প্ৰবাহ চালিত হৈছে, কম পৰিমাণে হ'লেও বিদ্যুৎ প্ৰবাহ চালিত হৈছিল, যাৰ কাৰণে এই গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱালে। ধৰি লওক কাটাডাল ইফালে হালি গ'ল। নেক্সট আমি কি কৰিলোঁ, এই দণ্ডচুম্বকডাল কুণ্ডলীটোৰ পৰা আঁতৰাই লৈ গ'লোঁ। এবাৰ উত্তৰ মেৰুটো ওচৰ চপাই আনিছিলোঁ, আৰু এইবাৰ আমি উত্তৰ মেৰুটো আঁতৰাই লৈ গৈছোঁ। আমি পুনৰ দেখিবলৈ পালোঁ যে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাইছে। আঁতৰাই নিয়াৰ সময়ত গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱালে ইয়াৰ বিপৰীত দিশত। দণ্ডচুম্বকডাল কুণ্ডলীটোৰ ওচৰলৈ অনাৰ সময়ত কাটাডালে এইফালে বিচ্যুত হৈছিলে, আৰু আঁতৰাই নিয়াৰ সময়ত কাটাডাল এইফালে বিচ্যুত হৈছে। এতিয়া যদি আমি চুম্বকৰ মেৰুটো ওলোটাই দিওঁ, পূৰ্বতে আমি উত্তৰ মেৰুটো ওচৰলৈ আনিছিলোঁ, এইবাৰ দক্ষিণ মেৰুটো যদি ওচৰলৈ আনো, দেখিম যে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাইছে। আকৌ যদি আঁতৰাই লৈ যাওঁ, তেতিয়াও দেখিম যে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱায়। অৱশ্যে এইবাৰ বিক্ষেপণটো ওলোটা দিশত হ'ব। দক্ষিণ মেৰুটো ওচৰলৈ অনাৰ সময়ত বিক্ষেপণটো হ'ব এইটো দিশত, দক্ষিণ মেৰুটো আঁতৰাই নিয়াৰ সময়ত বিক্ষেপণটো হ'ব এইটো দিশত। এতিয়া এই পৰীক্ষাটোত আৰু এটা কথা লক্ষ্য কৰা হৈছিলে যে চুম্বকডাল যদি একে ঠাইতে ধৰি ৰখা হয়, তেতিয়া কিন্তু বিক্ষেপণ নেদেখুৱায়। তাৰমানে পূৰ্বতে যি অৱস্থানত আছিলে সেই অৱস্থানত থাকে গেলভেনোমিটাৰ কাটাডাল। চুম্বকডাল কুণ্ডলীটোৰ ওচৰলৈ অনা নিয়া কৰিব লাগিব। এবাৰ ওচৰলৈ আনিব লাগিব, এবাৰ আঁতৰাই নিব লাগিব। গতিকে চুম্বকডাল কুণ্ডলীটোৰ ওচৰলৈ নিয়াৰ সময়ত আৰু চুম্বকডাল কুণ্ডলীটোৰ পৰা আঁতৰাই নিয়াৰ সময়ত, সেইখিনি সময়তহে গেলভেনোমিটাৰৰ কাটাই বিক্ষেপণ দেখুৱায়। আকৌ যদি দণ্ডচুম্বকডাল আমি একে ঠাইতে ৰাখি পেলাই কুণ্ডলীটো চুম্বকডালৰ ওচৰলৈ অনা নিয়া কৰোঁ, এবাৰ ওচৰলৈ নিয়া, এবাৰ আঁতৰলৈ অনা, এনেধৰণে অনা নিয়া কৰিলেও গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱায়।
এতিয়া পৰীক্ষা যিহেতু আমি কৰিছোঁ, গতিকে পৰীক্ষাৰ পৰাতো আমি এটা সিদ্ধান্তত উপনীত হ'ব লাগিব। এই পৰীক্ষাটোৰ সিদ্ধান্ত এইটোৱে আছিলে যে চুম্বক আৰু বন্ধ কুণ্ডলীৰ C1 কুণ্ডলীটোৰ কথা কোৱা হৈছে। চুম্বক আৰু বন্ধ কুণ্ডলীৰ আপেক্ষিক গতিৰ বাবেই কুণ্ডলীটোত বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। গতিকে ইয়াত সৃষ্টি হোৱা প্ৰবাহটো দেখুৱাই দিয়া হোৱা নাছিলে। আৰু এই প্ৰবাহটো কোৱা হয় আবিষ্ট প্ৰবাহ। আবিষ্ট প্ৰবাহ বুলি এইকাৰণেই কোৱা হয় কাৰণ ইয়াততো কোনো বেটাৰী নাই। বেটাৰী নথকাকে কাষত কিবা এটা পৰিৱৰ্তন ঘটিছে। সেই পৰিৱৰ্তনৰ ফলত ইয়াত প্ৰবাহটো উদ্ভৱ হৈছে। সেইকাৰণে ইয়াৰ নামটো হৈছে আবিষ্ট প্ৰবাহ। প্ৰবাহ ইয়াত আমি উদ্ভৱ কৰাইছোঁ। বাহিৰত কিবা এটা পৰিৱৰ্তন, সেই পৰিৱৰ্তনটোৰ ফলত ইয়াত আমি প্ৰবাহটো পাইছোঁ। ইয়াত প্ৰবাহ উদ্ভৱ হ'ব পৰাকৈ, প্ৰবাহ সৃষ্টি হ'ব পৰাকৈ কোনো বৈদ্যুতিক শক্তিৰ উৎস নাই। ইয়াতো কোনো বেটাৰী নাই। সেইকাৰণে ইয়াৰ নামটোও বেলেগ। ইয়াৰ নামটো হৈছে আবিষ্ট প্ৰবাহ। গতিকে প্ৰথম পৰীক্ষাৰ সিদ্ধান্তটো আপোনালোকে মনত ৰাখিব। চুম্বক আৰু বন্ধ কুণ্ডলীৰ আপেক্ষিক গতিৰ বাবেই কুণ্ডলীটোত আবিষ্ট প্ৰবাহৰ সৃষ্টি হয়। আপেক্ষিক গতি বুলি কোৱা হৈছে। আপেক্ষিক গতি এইকাৰণে কোৱা হৈছে, যদি আমি চুম্বকডাল স্থিৰে ৰাখি পেলাই কুণ্ডলীটো চুম্বকডালৰ ওচৰলৈ অনা নিয়া কৰোঁ, তেতিয়াও গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাব। যদি কুণ্ডলীটো স্থিৰে ৰাখি পেলাই দণ্ড চুম্বকডাল কুণ্ডলীটোৰ ওচৰলৈ অনা নিয়া কৰোঁ, তেতিয়াও গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাব। সেইকাৰণে কোৱা হৈছে আপেক্ষিক গতি, এটাৰ সাপেক্ষে আনটোৰ গতি। দুই ক্ষেত্ৰতে আমি কি পাম? গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণ দেখিবলৈ পাম। তাৰপাছত আহিলে পৰীক্ষা 2, এক্সপেৰিমেণ্ট 2। ইয়াত দুটা কুণ্ডলী লোৱা হৈছে, এটা C1 আৰু আনটো হৈছে C2 কুণ্ডলী। C1 কুণ্ডলীটোৰ লগত এটা গেলভেনোমিটাৰ সংযোগ কৰা হৈছে আৰু C2 কুণ্ডলীৰ লগত এটা বেটাৰী সংযোগ কৰা হৈছে। আৰু যিহেতু ইয়াত ছুইচ দিয়া হোৱা নাই, গতিকে ইয়াত প্ৰবাহ চালিত হৈ আছে। এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ এক্সপেৰিমেণ্ট, 1 আৰু 2 পৰীক্ষা, এই দুটাৰ পাৰ্থক্যটো এইটোৱেই যে 1 নং পৰীক্ষাটোত এই প্ৰবাহ চালিত C2 কুণ্ডলীৰ ঠাইত এডাল দণ্ড চুম্বক ৰখা হৈছিলে। 2 নং পৰীক্ষাটোত দণ্ড চুম্বকডালৰ ঠাইত এটা প্ৰবাহ চালিত কুণ্ডলী ৰখা হৈছে। এতিয়া এই প্ৰবাহ চালিত C2 কুণ্ডলীটো যদি C1 কুণ্ডলীটোৰ ওচৰলৈ নিয়া হয়, তেতিয়াহ'লে দেখা যায় যে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱায়। তাৰমানে ইয়াত প্ৰবাহ আবিষ্ট হৈছে। যদি প্ৰবাহ চালিত C2 কুণ্ডলীটো C1 কুণ্ডলীৰ পৰা আঁতৰাই নিয়া হয়, প্ৰথমবাৰ আমি ওচৰ চপাই আনিছিলোঁ, দ্বিতীয়বাৰ আমি আঁতৰাই লৈ গ'লোঁ, তেতিয়াও দেখা যায় যে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱায়। প্ৰবাহ চালিত C2 কুণ্ডলীটো C1 কুণ্ডলীটোৰ ওচৰলৈ নিয়াত কাটাডাল এইফালে বিচ্যুত হ'ল। প্ৰবাহ চালিত C2 কুণ্ডলীটো C1 কুণ্ডলীৰ পৰা আঁতৰাই নিয়াৰ সময়ত কাটাডালে ইফালে বিচ্যুত হ'ল। দণ্ড চুম্বকেই নহয়, আমি যদি প্ৰবাহ চালিত কুণ্ডলীও লৈ পেলাই C1 কুণ্ডলীটোৰ ওচৰলৈ অনা নিয়া কৰোঁ, তেতিয়াও দেখা যায় যে C1 কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হয়, যাৰ কাৰণে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱায়। আকৌ যদি আপোনালোকে C2 কুণ্ডলীটো স্থিৰে ৰাখি পেলাই য'ত আছে তাতেই যদি আমি ৰাখোঁ, C1 কুণ্ডলীটো যদি C2 কুণ্ডলীটোৰ ওচৰলৈ অনা নিয়া কৰা হয়, তেতিয়াও দেখিব যে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাইছে। এই পৰীক্ষাৰ সিদ্ধান্তও আছিল এনেধৰণৰ, কুণ্ডলী দুটাৰ আপেক্ষিক গতিৰ ফলত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। কুণ্ডলী দুটা বুলি কওঁতে এটা কথা আমি মনত ৰাখিব লাগিব যে এটা কুণ্ডলী প্ৰবাহ চালিত কুণ্ডলী হ'ব লাগিব। ইয়াত দেখিছেই যে এটা কুণ্ডলী হৈছে প্ৰবাহ চালিত কুণ্ডলী আৰু আনটো কুণ্ডলীত প্ৰবাহৰ কোনো উৎস নাই। কোৱা হৈছে কুণ্ডলী দুটাৰ আপেক্ষিক গতিৰ ফলত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। যিটো প্ৰবাহ চালিত কুণ্ডলীটো C1 কুণ্ডলীৰ ওচৰলৈ অনা নিয়া কৰিলে C1 কুণ্ডলীটোত আমি আবিষ্ট প্ৰবাহ পাওঁ। ঠিক একেদৰে C2 প্ৰবাহ চালিত কুণ্ডলীটো একে ঠাইতে ৰাখি যদি C1 কুণ্ডলীটো
চিটো কুণ্ডলীৰ ওচৰলৈ অনা নিয়া কৰা হয় তেতিয়াও আবিষ্ট প্ৰবাহৰ উদ্ভৱ হয়। সেইকাৰণে কোৱা হৈছে আপেক্ষিক গতিৰ কথা। এতিয়া 1 নং আৰু 2 নং পৰীক্ষা, এই দুইটা পৰীক্ষাৰে সিদ্ধান্তৰ পৰা আমি এটা কথাই গম পালো যে প্ৰবাহচালিত কুণ্ডলীয়ে হওক নাইবা দণ্ডচুম্বকেই হওক, এই দুইটাৰ ক্ষেত্ৰত যদি অন্য এটা কুণ্ডলীৰ ওচৰলৈ অনা নিয়া কৰোঁ য'ত প্ৰবাহৰ কোনো উৎস নাই, তাত দেখা পাম যে আবিষ্ট প্ৰবাহ উদ্ভৱ হয়। গতিকে 1 আৰু 2 নং পৰীক্ষা, এই দুইটা পৰীক্ষাতে আপেক্ষিক গতিটোৱেই প্ৰধান কাৰণ বুলি ভবা হৈছিলে। পৰীক্ষা 3 এক্সপেৰিমেণ্ট 3, ইয়াত কি কৰা হৈছে, C1 আৰু C2 দুটা কুণ্ডলী লোৱা হৈছে। C2 কুণ্ডলীৰ এমূৰত এটা বেটাৰী আৰু এটা চাবি সংযোগ কৰা হৈছে আৰু C1 কুণ্ডলীটোৰ লগত এটা গেলভেনোমিটাৰ সংযোগ কৰা আছে আৰু এই দুইটা কুণ্ডলী স্থিৰ অৱস্থাত আছে। C2 কুণ্ডলীৰ চাবিটো বন্ধ কৰি দিয়া হ'ল, তাৰমানে আমি ক'বলৈ গ'লে ছুইচটো অন কৰি দিয়া হ'ল। বৰ্তনীটো সম্পূৰ্ণ হ'ল, সম্পূৰ্ণ হোৱাৰ ফলত ইয়াত প্ৰবাহ চালিত হ'ল, যিহেতু ইয়াত এটা বেটাৰী সংযোগ হৈ আছে। আশ্চৰ্যজনকভাৱে দেখা গ'ল যে C1 কুণ্ডলীৰ গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাইছে। আৰু এতিয়া আমি ছুইচটো অফ কৰি দিম, অৰ্থাৎ যেতিয়া এই বৰ্তনীটো মুক্ত হৈ যাব, যেতিয়া ইয়াত প্ৰবাহ বন্ধ হৈ যাব, তেতিয়া দেখা পাম যে C1 কুণ্ডলীটোৰ লগত সংযোগ হৈ থকা গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুওৱা নাই, বা আমি এইটো ক'ব পাৰোঁ যে শূন্য বিক্ষেপণ দেখুৱাব। লগতে এইটোও দেখা গ'ল যে ইয়াত এই বৰ্তনীটোত চাবিটো যিমান খৰকৈ অন অফ কৰিব, সিমান খৰকৈ এই গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাব। ইয়াত যেতিয়া আমি চাবিটো অন কৰি দিম, চাবিটো অন কৰি দিয়াৰ পাছতে আমি ইয়াত গেলভেনোমিটাৰ কাটাৰ বিক্ষেপণ দেখা পাম, বা যেতিয়া আমি অফ কৰি দিম তেতিয়াও আমি ইয়াত বিক্ষেপণ দেখা পাম। কিন্তু যেতিয়া ইয়াত আমি অন কৰি ৰাখিম তেতিয়া বিক্ষেপণ দেখুৱাই নাথাকে। যেতিয়া ছুইচটো অন কৰি দিম, ইয়াত দেখিম গেলভেনোমিটাৰৰ কাটাই বিক্ষেপণ দেখুৱাইছে। বিক্ষেপণ দেখুৱাব, বিক্ষেপণ দেখুৱাই সি আকৌ পূৰ্বৰ অৱস্থানলৈ গুচি আহিব। প্ৰথম অৱস্থাত সি থাকিব ক'ত? মধ্য অৱস্থানত। ছুইচটো অন কৰি দিয়াৰ লগে লগে ইয়াত গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাব। ইয়াত যদি আমি ছুইচটো অন কৰি ৰাখোঁ, সেই অন কৰি ৰখাৰ বাবদ আমি বিক্ষেপণটো পাই নাথাকোঁ, কাটাডাল আকৌ পূৰ্বৰ অৱস্থানলৈ ঘূৰি আহিব। পৰীক্ষাটোত এটা কথাই মন কৰিব যে যেতিয়া আমি ছুইচটো অন কৰিম, ধৰি লওক তেতিয়া গেলভেনোমিটাৰ কাটাই এইফালে বিক্ষেপণ দেখুৱালে। যদি আমি অন কৰি ৰাখোঁ, তেতিয়া আকৌ সি পূৰ্বৰ অৱস্থানলৈ ঘূৰি আহিব। আৰু যেতিয়া আমি ইয়াত অফ কৰি দিম ছুইচটো, তেতিয়া দেখা পাম গেলভেনোমিটাৰ কাটাই ধৰি লওক এইফালে বিক্ষেপণ দেখুৱালে। আৰু অফ যদি আমি কৰি ৰাখোঁ, তেতিয়া দেখা পাম যে গেলভেনোমিটাৰ কাটাই প্ৰথমতে বিক্ষেপণ দেখুৱালে এইফালে, তাৰপাছত আকৌ এই অৱস্থানলৈ ঘূৰি গ'ল। গতিকে ছুইচটো অন অফ কৰা সময়ত এই বিক্ষেপণ দুটা দেখা পাব। একেৰাহে যদি অন কৰি ৰাখে, একেৰাহে যদি অফ কৰি ৰাখে, তেতিয়া দেখা নাপায়। তেতিয়া প্ৰথম অৱস্থাত দেখা পাব, অন কৰাৰ লগে লগে দেখা পাব বিক্ষেপণটো, তাৰপৰা সি পূৰ্বৰ অৱস্থানলৈ গুচি যাব। অফ কৰাৰ লগে লগে দেখা পাব, তাৰপাছত সি পূৰ্বৰ অৱস্থানলৈ গুচি যাব। এতিয়া এই পৰীক্ষাটোৰ পৰা দুটামান কথাটো স্পষ্ট হ'ল যে প্ৰথমতে আমি যিটো কথা ভাবিছিলোঁ যে আপেক্ষিক গতি, সেই কথাটো ভুল আছিলে। C2 কুণ্ডলীটো একে ঠাইতে আছে, C1 কুণ্ডলীটো একে ঠাইতে ৰখা হৈছে, ইহঁতৰ মাজত কোনো আপেক্ষিক গতি নাই। ইয়াত আমি ছুইচটো অন অফ কৰিছোঁ, অন অফ কৰাৰ ফলত C1 কুণ্ডলীৰ লগত সংযোগ হৈ থকা গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাইছে। আপেক্ষিক গতিৰ কথাটো ইয়াত অহা নাই। 1 নং পৰীক্ষাটোত আমি কি পাইছিলোঁ? চুম্বক আৰু বন্ধ কুণ্ডলীৰ আপেক্ষিক গতিৰ বাবেই কুণ্ডলীটোত আবিষ্ট প্ৰবাহৰ সৃষ্টি হয়। সেইটো আছিলে 1 নং পৰীক্ষাৰ সিদ্ধান্ত। 2 নং পৰীক্ষাত আমি কি পাইছিলোঁ? 2 নং পৰীক্ষাত আমি পাইছিলোঁ যে কুণ্ডলী দুটাৰ আপেক্ষিক গতিৰ ফলত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। তাৰে এটা কুণ্ডলী আছিলে প্ৰবাহচালিত কুণ্ডলী।
1 নং আৰু 2 নং পৰীক্ষা দুইটাতে আপেক্ষিক গতিটোৱে মূল কাৰণ হিচাপে বিবেচনা কৰা হৈছিলে। কিন্তু 3 নং পৰীক্ষাৰ পৰা এইটো কথা স্পষ্ট যে আবিষ্ট প্ৰবাহ উদ্ভৱ হ'বৰ কাৰণে আপেক্ষিক গতিটো মূল কাৰণ নহয়। এইখিনিতে আৰু এটা কথা স্পষ্ট কৰি দিওঁ, আবিষ্ট প্ৰবাহটো উদ্ভৱ হ'বৰ কাৰণে কি লাগিব? আবিষ্ট বিদ্যুৎচালক বল থাকিব লাগিব। আবিষ্ট বিদ্যুৎচালক বল থাকিলেহে আবিষ্ট প্ৰবাহটো উদ্ভৱ হ'ব। ধৰি লওক এটা বৰ্তনীত প্ৰবাহ চালিত হৈছে। প্ৰবাহ চালিত হ'বৰ কাৰণে তাত কি লাগিব? তাত কি থাকিব লাগিব বৰ্তনীটোত? এটা বিভৱৰ উৎস, বা আমি এইটো ক'ব পাৰোঁ এটা বৈদ্যুতিক শক্তিৰ উৎস থাকিব লাগিব। তেতিয়াহে তাত প্ৰবাহ চালিত হ'ব। প্ৰবাহটো সৃষ্টি হ'বৰ কাৰণে কি লাগিব? বিভৱ লাগিব, বিভৱ ভেদ। বিভৱ ভেদ অবিহনে, ভল্টেজ অবিহনে কাৰেণ্টটো আমি কেনেকৈ পাম? কাৰেণ্ট পোৱাটো অসম্ভৱ। আবিষ্ট প্ৰবাহটো পাইছোঁ, গতিকে আমি এইটো ক'ব পাৰোঁ যে ইয়াত প্ৰথমে এটা আবিষ্ট বিদ্যুৎচালক বল উদ্ভৱ হ'ব। সেই আবিষ্ট বিদ্যুৎচালক বলটোৱে আবিষ্ট প্ৰবাহৰ জন্ম দিব। বিভৱ ভেদ বুলি কওঁতে বেটাৰীৰ EMF-টোৰ কথা সূচোৱা হৈছে। EMF। ইয়াত আমি আবিষ্ট প্ৰবাহ বুলি বুজিলেও এই কথাটো মনত ৰাখিলেই হ'ল, আবিষ্ট প্ৰবাহটো পাবৰ কাৰণে এই বৰ্তনীটোত প্ৰথমে আবিষ্ট বিদ্যুৎচালক বল উদ্ভৱ হ'ব লাগিব। সেই আবিষ্ট বিদ্যুৎচালক বলে এই প্ৰবাহৰ, যিটো আমি আবিষ্ট প্ৰবাহ বুলি কৈছোঁ, সেই আবিষ্ট প্ৰবাহৰ জন্ম দিব। এতিয়া আমি এইটোৱে সন্ধান কৰিছোঁ যে এই আবিষ্ট প্ৰবাহৰ কাৰণটো কি? এইটো ঠিক যে আবিষ্ট প্ৰবাহ পোৱাৰ আগতে এই বৰ্তনীটোত আবিষ্ট বিদ্যুৎচালক বল উদ্ভৱ হৈছে, তাৰ পৰা আমি আবিষ্ট প্ৰবাহটো পাইছোঁ। আবিষ্ট বিদ্যুৎচালক বল বুলিয়েই বুজোঁ, বা আবিষ্ট প্ৰবাহ, যিটো আমি আবিষ্ট প্ৰবাহ বুলি কৈ আহিছোঁ আগৰ পৰীক্ষাকেইটাতো, গতিকে মই আবিষ্ট প্ৰবাহ বুলিয়েই কৈছোঁ যে আবিষ্ট প্ৰবাহটো উদ্ভৱ হোৱাৰ কাৰণটো কি? এই পৰীক্ষাটোত আমি এইটোৱে দেখিছিলোঁ যে ছুইচটো অন অফ কৰাৰ লগে লগেই বিক্ষেপণটো দেখুৱাইছিলে গেলভেনোমিটাৰ কাটাই। ছুইচটো অন অফ কৰা, তাৰমানে পৰিৱৰ্তন এটা হ'ব লাগিব। গতিকে ছুইচটো আমি যেতিয়া অন অফ কৰিম, চেঞ্জ কৰিম, এবাৰ অন এবাৰ অফ, সেই পৰিৱৰ্তনটোৰ কাৰণে ইয়াত আমি প্ৰবাহটো পাইছোঁ। গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাইছে। ছুইচটো অন অফ কৰাৰ ফলত হৈছে কি? ছুইচটো অন কৰি দিয়াৰ লগে লগে ইয়াত প্ৰবাহ চালিত হ'ল। প্ৰবাহ চালিত হোৱাৰ ফলত কি হ'ব? এই কথাও পাইছিলোঁ যে প্ৰবাহ চালিত কুণ্ডলীবিলাকে দ্বন্দ্ব চুম্বকৰ দৰে আচৰণ কৰে। গতিকে ইয়াৰো চুম্বক ক্ষেত্ৰখন থাকিব। চুম্বক ক্ষেত্ৰ থাকিব যেতিয়া, চুম্বক ক্ষেত্ৰখন আমি বুজাবৰ কাৰণে কিছুমান কাল্পনিক ৰেখা, চুম্বিক ক্ষেত্ৰ ৰেখা অংকন কৰিব পাৰোঁ। এতিয়া C2 কুণ্ডলী, প্ৰবাহ চালিত C2 কুণ্ডলীৰ ক্ষেত্ৰত চুম্বিক ক্ষেত্ৰ ৰেখাবিলাক কেনেধৰণৰ হ'ব? ইফালে যদি ধৰা হওক N মেৰু উদ্ভৱ হৈছে, ইফালে S, উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুৰ দিশে আগবাঢ়ে। গোটেইখিনি আঁকি দেখুওৱা হোৱা নাই। উত্তৰ মেৰুৰ পৰা ওলাইছে আৰু দক্ষিণ মেৰুৰ দিশে আগবাঢ়িছে। ছুইচটো অন কৰি দিয়াৰ লগে লগে এই চুম্বিক ক্ষেত্ৰ ৰেখাবিলাকৰ উদ্ভৱ হ'ল। ছুইচটো অন কৰিলোঁ, প্ৰবাহ চালিত হ'ল, চুম্বক ক্ষেত্ৰ ৰেখাবিলাকৰ উদ্ভৱ হ'ল, আৰু এই ক্ষেত্ৰ ৰেখাবিলাক আহি এই কুণ্ডলীটো চুই গ'লহি। ভাবি চাওক, চুই নাযাবহিনে? এই যে চুম্বিক ক্ষেত্ৰ ৰেখাবিলাক আহি C1 কুণ্ডলীটো চুই গ'ল, সেইখিনি সময়তে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱায়। যেতিয়া অফ কৰি দিম, কানেকশ্যনটো যেতিয়া আমি কাট কৰি দিম, যেতিয়া ইয়াত প্ৰবাহ বন্ধ হৈ যাব, তেতিয়া কি হ'ব? এই ক্ষেত্ৰ ৰেখাবিলাকো নাইকিয়া হৈ যাব। ফলত গেলভেনোমিটাৰ কাটাই সেই নাইকিয়া হৈ যোৱাৰ সময়ত বিক্ষেপণটো দেখুৱাব। তাৰপাছত পুনৰ আগৰ অৱস্থানলৈ ঘূৰি আহিব। তাৰমানে এই পৰীক্ষাটোৰ পৰা এটা কথাই স্পষ্ট যে C1 কুণ্ডলীটোৰ লগত জড়িত চুম্বিক ক্ষেত্ৰৰেখাৰ পৰিৱৰ্তনৰ ফলত গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাইছিলে। তাৰমানে C1 কুণ্ডলীটোৰ লগত জড়িত চুম্বিক ক্ষেত্ৰৰেখাৰ পৰিৱৰ্তনৰ ফলত আবিষ্ট প্ৰবাহৰ উদ্ভৱ হৈছিলে।
বা আমি এইটোও ক'ব পাৰোঁ C1 কুণ্ডলীটোৰ লগত জড়িত চৌম্বিক ক্ষেত্ৰৰেখাৰ পৰিৱৰ্তনৰ ফলত আবিষ্ট বিদ্যুৎ চালক বলৰ উদ্ভৱ হৈছিলে। আৰু সেই আবিষ্ট বিদ্যুৎ চালক বলে আবিষ্ট প্ৰবাহৰ জন্ম দিলে। এই পৰীক্ষাৰ যিটো সিদ্ধান্ত সেইটোৱে আচলতে ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰ বুলি আমি পামগৈ। গতিকে পৰীক্ষাৰ সিদ্ধান্তটো ধৰিব পাৰিলেই যে কুণ্ডলী এটাৰ লগত জড়িত চৌম্বিক ক্ষেত্ৰৰেখাৰ পৰিৱৰ্তন বুলি কওঁতে হ্ৰাস বৃদ্ধিৰ কথা কোৱা হৈছে। যেতিয়াই আমি ছুইচটো অন কৰি দিম, এটা সময়ততো ইয়াৰ লগত কোনো চৌম্বিক ক্ষেত্ৰৰেখা জড়িত হৈ থকা নাই। যেতিয়া ছুইচটো অন কৰি দিম, এই ক্ষেত্ৰৰেখাবিলাক আহি C1 কুণ্ডলীটো চুই যাবহি। অৱস্থাত এই C1 কুণ্ডলীটোৰ লগত কোনো ক্ষেত্ৰৰেখা জড়িত হৈ থকা নাছিলে, যেতিয়া ইয়াত ছুইচটো বন্ধ হৈ আছিলে, যেতিয়া ইয়াত প্ৰবাহ শূন্য হৈ আছিলে। ছুইচটো অন কৰি দিলোঁ, চৌম্বিক ক্ষেত্ৰৰেখাবিলাক উদ্ভৱ হ'ল। চৌম্বিক ক্ষেত্ৰৰেখাবিলাকে আহি এই কুণ্ডলীটো চুই গ'ল। যেতিয়া ছুইচটো বন্ধ হৈ আছিলে, যেতিয়া ইয়াত প্ৰবাহ চালিত হোৱা নাছিলে, তেতিয়া এই কুণ্ডলীটোৰ লগত জড়িত চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা আছিলে 0। কাৰণ তেতিয়াতো ইয়াত প্ৰবাহ চালিত নোহোৱা অৱস্থাতো এই ক্ষেত্ৰৰেখাবিলাক ইয়াত নাছিলে। প্ৰবাহ চালিত হোৱাৰ কাৰণে এই ক্ষেত্ৰৰেখাবিলাক, এই চৌম্বিক ক্ষেত্ৰৰেখাবিলাক ইয়াত উদ্ভৱ হৈছে। গতিকে যেতিয়া প্ৰবাহ চালিত হোৱা নাছিলে, তেতিয়া ইয়াৰ লগত জড়িত চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যাও আছিলে 0। যেতিয়াই এই বৰ্তনীটোত ছুইচটো আমি অন কৰি দিলোঁ, কুণ্ডলীটোৰ মাজেৰে প্ৰবাহ চালিত হ'ল, চৌম্বিক ক্ষেত্ৰৰেখাবিলাকৰ উদ্ভৱ হ'ল। সেই চৌম্বিক ক্ষেত্ৰৰেখাবিলাক আহি এই কুণ্ডলীটো চুই গ'লহি। তাকে কোৱা হৈছে কুণ্ডলীটোৰ লগত জড়িত হোৱা ক্ষেত্ৰৰেখাৰ সংখ্যা বুলি। কেইডাল ক্ষেত্ৰৰেখা ইয়াত জড়িত হ'ল? 3ডাল। পৰিৱৰ্তন হ'লনে নাই নিজেই ভাবি চাওক। প্ৰথমতে ছুইচটো বন্ধ হৈ থকা সময়ত 0, C1 কুণ্ডলীটোৰ লগত জড়িত চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা আছিলে 0। ছুইচটো অন কৰি দিলোঁ, C1 কুণ্ডলীটোৰ লগত জড়িত চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা হ'লগৈ 3। পৰিৱৰ্তন হ'ল, কমৰ পৰা বাঢ়িলে। এই যে পৰিৱৰ্তনটো হৈছে, এই পৰিৱৰ্তনৰ কাৰণেই গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাইছে। এই পৰীক্ষাৰ সিদ্ধান্ত সেইটোৱে আছিলে। ছুইচটো অন কৰাৰ সময়ত আমি গম পালোঁ যে কিয় গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱালে। ছুইচটো বন্ধ কৰাৰ সময়তনো কি হয়? একে কথাই। বন্ধ কৰাৰ সময়ত এতিয়া ছুইচটো অন হৈ আছে। ছুইচটো অন হৈ থকা সময়ত C1 কুণ্ডলীটোৰ লগত জড়িত ক্ষেত্ৰৰেখাৰ সংখ্যা আছিলে 3। যেতিয়া বন্ধ কৰি দিলোঁ, 3ৰ পৰা কি হৈ যাব? 0 হৈ যাব। ইয়াত কানেকশ্যনটো আমি কাট কৰি দিলোঁ, প্ৰবাহ 0 হৈ গ'ল। আৰু ক্ষেত্ৰৰেখাৰ সংখ্যাও 0লৈ নামি গ'ল, এই C1 কুণ্ডলীটোৰ লগত জড়িত ক্ষেত্ৰৰেখাৰ সংখ্যা। ফলত গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱালে। কাৰণ পৰিৱৰ্তনটো যে হ'ল, 3ৰ পৰা 0লৈ নামি আহিলে, এই পৰিৱৰ্তনটো হোৱাৰ কাৰণে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱালে। এতিয়া যদি এই ছুইচটো একেৰাহে আপুনি অন কৰি ৰাখে, ইয়াত যেতিয়া একেৰাহে প্ৰবাহ চালিত হৈ থাকিব, তেতিয়া কিন্তু গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাই নাথাকে। ছুইচটো যেতিয়া অন কৰিব, ইয়াত প্ৰবাহ চালিত হ'ল, এই চৌম্বিক ক্ষেত্ৰৰেখাবিলাকে আহি C1 কুণ্ডলীটো চুই গ'ল, সেইখিনি সময়তহে কাটাডালে বিক্ষেপণ দেখুৱাব। তাৰপাছত ধৰি লওক আপুনি অন কৰিয়ে থ'লে বহুত সময়, তেতিয়া কিন্তু ইয়াত বিক্ষেপণ দেখা নাপায়। কাৰণ অন কৰি থোৱা সময়ত কি হ'ব? 3ডাল ক্ষেত্ৰৰেখা আহি ইয়াত চুই গ'ল, চৌম্বিক ক্ষেত্ৰৰেখা। অন কৰি ৰাখিছে, 3ডালেই হৈ থাকিব। পৰিৱৰ্তন হ'ব জানো কিবা? ইয়াৰ পৰা একে সময়তে ওলাই আহিব ক্ষেত্ৰৰেখাবিলাক। C2 কুণ্ডলীটোৰ পৰা একে সময়তে ওলাই আহিব চৌম্বিক ক্ষেত্ৰৰেখাবিলাক। C1 কুণ্ডলীটো চুই যাবহি। গতিকে সেই চুই যোৱা সময়ত, জড়িত হোৱাৰ সময়ত, সেইখিনি সময়তহে আপোনালোকে পৰিৱৰ্তনটো দেখা পাব গেলভেনোমিটাৰ কাটাত। ইয়াত যেতিয়া মানটো স্থিৰ হৈ থাকিব, তেতিয়া পৰিৱৰ্তন দেখা নাপায়। ছুইচটো অন কৰি থোৱা আছে, C1 কুণ্ডলীটোৰ লগত জড়িত চৌম্বিক ক্ষেত্ৰৰেখাৰ সংখ্যা 3ডালেই হৈ থাকিব। 3ডাল বুলি ধৰি লোৱা হৈছে। বহুত সংখ্যক ক্ষেত্ৰৰেখা ওলাই আহিব, অসংখ্য ক্ষেত্ৰৰেখা ওলাই আহিব। কিন্তু সেই মানটো চেঞ্জ হৈ নাথাকে, পৰিৱৰ্তন হৈ নাথাকে। যিমানখিনি ক্ষেত্ৰৰেখা C2ৰ পৰা ওলাই আহিলে, গোটেইখিনি ক্ষেত্ৰৰেখাই আহি C1 কুণ্ডলীটো চুই যাবহি। আৰু সেইখিনি সময়তে চুই যোৱা সময়তে আপোনালোকে গেলভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাটো দেখা পাব। পৰীক্ষাৰ সিদ্ধান্তৰ কথাটো মই ক'লোৱেই যে ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰত আপোনালোকে পাব। এই পৰীক্ষাটোৰ পৰা তেখেতে সেই
বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰটো উদ্ভাৱন কৰিছিলে। এই পৰীক্ষাটোৰ পৰা তাৰ কথাই আমি মনত ৰাখিব লাগিব যে মূল কাৰণটো হৈছে আবিষ্ট প্ৰবাহ যিটো আমি পাইছোঁ, সেইটো হৈছে ফ্লাক্সৰ পৰিৱৰ্তন। ফ্লাক্স বুলি কওঁতে ইয়াত C1 কুণ্ডলীটো চুই যোৱা, C1 কুণ্ডলীটোৰ লগত জড়িত হোৱা মুঠ চৌম্বিক ক্ষেত্ৰৰেখাৰ কথাক সূচোৱা হৈছে। গতিকে সেই ফ্লাক্সৰ পৰিৱৰ্তন, এই মুঠ চৌম্বিক ক্ষেত্ৰৰেখাৰ পৰিৱৰ্তন, সেই পৰিৱৰ্তনৰ ফলতেই আবিষ্ট প্ৰবাহটো আমি ইয়াত পাইছোঁ। এতিয়া এই তিনিওটা পৰীক্ষাৰ শেষৰ পৰীক্ষাটোৱেই বেছি গুৰুত্বপূৰ্ণ, আৰু এই পৰীক্ষাৰ সিদ্ধান্তটোৱেই হ'ল যে ফ্লাক্সৰ পৰিৱৰ্তন। আপেক্ষিক গতিটো মূল কাৰণ নহয়, আবিষ্ট প্ৰবাহৰ মূল কাৰণটো হৈছে ফ্লাক্সৰ পৰিৱৰ্তন। বিদ্যুৎ চুম্বকীয় আবেশ পৰিঘটনাৰ আৱিষ্কাৰ আজিৰ সভ্যতাৰ উন্নতিৰ বাবে